নমস্কাৰ, কি খবৰ বন্ধুসকল? আশা কৰিছোঁ আপোনালোক ভালে আছে আৰু সদায় সুস্থ হৈ থাকক। বন্ধুসকল, আজি মই গেষ্ট্ৰিক বেমাৰৰ সহজতে বিচাৰিলে পোৱা ঔষধ দিবলৈ ওলাইছোঁ। সকলোতে পাব পৰা নানা ধৰণৰ দৰকাৰী বনৌষধ ব্যৱহাৰ কৰি সুফল লাভ কৰিব পৰা সহজ বনৌষধ আগবঢ়োৱা গৈছে। এই ঔষধ ব্যৱহাৰ কৰি আপুনি উপকাৰ সাধন কৰিলে ই মোৰ বাবে সৌভাগ্য হ'ব। মোৰ চেনেলটোত যদি আপুনি নতুন, অনুগ্ৰহ কৰি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। বন্ধুসকল, এই গেষ্ট্ৰিক বেমাৰৰ লক্ষণসমূহ এনেকুৱা: পেটত জ্বলা-পোৰা হয়, টেঙা টেঙা উগাৰ আহে, বমি হয়, আহাৰ খোৱাৰ পিছত বিষ হয়, কলিজা পোৰে, অধিক পিয়াহ লাগে আৰু শৌচ বহুত কঠিন হয়। বন্ধুসকল, এতিয়া জানি লওক এই বেমাৰ আমাৰ শৰীৰত কিয় হয়। এই বেমাৰ হোৱা কাৰণসমূহ এনেধৰণৰ: সময়মতে আহাৰ নাখালে, খালী পেটত চাহ খালে, মচলাজাতীয় বস্তু খালে, অজিন হৈ থাকিলেও এই ৰোগ হয়। বন্ধুসকল, এতিয়া এই গেষ্ট্ৰিক বেমাৰৰ সহজতে বিচাৰিলে পোৱা বন ঔষধ দিব ওলাইছোঁ। ঔষধ কেইবা প্ৰকাৰো দিয়া হৈছে, ভিডিঅ'টো শেষলৈকে চাব। এই গেষ্ট্ৰিক বেমাৰৰ ঔষধ হৈছে গৰম পানীৰ লগত নেমুৰ ৰস মিহলাই ৰাতিপুৱা খালী পেটত আৰু ৰাতি আহাৰ খোৱা 1 ঘণ্টাৰ পাছত খালে এই বেমাৰটো ভাল হয়। আমলখিৰ ৰস মৌৰ লগত মিহলাই ৰাতিপুৱা আৰু আবেলি দিনে দুবাৰকৈ নিয়মীয়াকৈ খালে পেটৰ গেষ্ট্ৰিক বেমাৰ সহজতে ভাল হোৱা দেখা যায়। ক'লা নিমখ 1 গ্ৰাম পৰিমাণ লৈ পানীৰ লগত মিহলাই দিনত এবাৰ খালে উপকাৰ পোৱা যায়। সাৱধানতা ৰাখিব: বিড়ি, চিগাৰেট, জ্বলা-পোৰা বস্তু নাখাব। বন্ধুসকল, ভিডিঅ'টো ভাল লাগিলে লাইক আৰু ছাবস্ক্ৰাইব কৰি দিব। অনলাইন হেল্থ BK